পথাৰলৈ গৈ উভতি আহিল ৰূপচান আলী। ৰূপচান আলী পথাৰত কাম কৰি থকা অৱস্থাতে বিদ্যুৎপৃষ্ট হৈ কৰোণভাৱে মৃত্যু সাৱটি ল'বলগীয়া হয়। ইয়াৰ পাছতে সমগ্ৰ ঘটনাক লৈ হুকাকুল পৰিৱেশে বিৰাজ কৰিছে। শ শ লোক কান্দোনত ভাগি পৰিছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লৈছো এই মুহূৰ্তৰ সবিশেষ। বৰপেটাৰ চনেৰতাৰীত সংঘটিত হৈছে শোকাবহ ঘটনা। ৰূপচান আলীয়ে কৰোণভাৱে মৃত্যু সাৱটি লৈছে। পথাৰলৈ গৈ ঘূৰি নাহিল ৰূপচান আলী। পথাৰলৈ কাম কৰিবলৈ গৈছিল, কিন্তু ঘৰলৈ উভতি আহিব নোৱাৰিলে ৰূপচান আলী। পথাৰত কাম কৰি থাকোঁতেই বিদ্যুৎপৃষ্ট হৈ কৰোণ মৃত্যু সাৱটি লয় ৰূপচান আলীয়ে। শোকাবহ ঘটনাৰ পাছতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। ৰূপচান আলীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ গ্ৰহণ কৰে ব্যৱস্থা। আৰু এনেদৰে কৰোণ মৃত্যু সাৱটি লৈছে ৰূপচান আলীয়ে। ৰূপচান আলী পথাৰলৈ গৈছিল কাম কৰিবলৈ, কিন্তু পথাৰলৈ কাম কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ কৰোণ মৃত্যু সাৱটি ল'বলগীয়া হয় ৰূপচান আলীয়ে। আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিদ্যুৎ বিভাগৰ ভুলৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু শীঘ্ৰেই ৰূপচান আলীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনাক লৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে। পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যদি সম্ভৱ হয় আমি এম্বুলেন্সৰ সহায়ত দৃশ্য দেখুৱাম। ৰূপচান আলীৰ কৰোণ মৃত্যুৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰূপচান আলীৰ মৃত্যুক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। পথাৰলৈ কাম কৰিবলৈ গৈছিল আৰু পথাৰলৈ কাম কৰিবলৈ গৈ কৰোণ মৃত্যু সাৱটি লৈছে ৰূপচান আলীয়ে। বিদ্যুৎপৃষ্ট হৈ কৰোণ মৃত্যু সাৱটি ল'বলগীয়া হয় ৰূপচান আলীয়ে। ৰূপচান আলীৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। আৰু এনেদৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাৱটি লৈছে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰূপচান আলীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। এই সমগ্ৰ ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। সমগ্ৰ ঘটনাৰ পাছতেই এনেধৰণৰ এক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বৰপেটাৰ চনেৰতাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা, য'ত বিদ্যুৎপৃষ্ট হৈ কৰোণভাৱে মৃত্যু সাৱটি লৈছে ৰূপচান আলীয়ে। পথাৰত কাম কৰিবলৈ গৈ এনেদৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাৱটি ল'বলগীয়া হয় ৰূপচান আলীয়ে। ৰূপচান আলীৰ মৃত্যুত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনাক লৈ পৰিস্থিতি এনেদৰে উত্তপ্ত হৈ পৰিছে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। আৰু শীঘ্ৰেই ৰূপচান আলীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে। সমান্তৰালকৈ ৰূপচান আলীৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰুল উঠিছে। কান্দোনত ভাগি পৰিছে শ শ লোক। এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰূপচান আলীৰ ঘটনাক লৈ এনেধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এটা দুখৰ বিষয় কি জানে, আজি ইমান ডাঙৰ দুৰ্ঘটনাটো যিটো ল'ৰাৰ হৈছে, এই ল'ৰাটো একদম নিম্ন শ্ৰেণীৰ ল'ৰা। আদি ভাগি লৈ কাবাৰ খেতি এইটো খেতি কৰি খায়। সি চলবা লগা এনেকুৱা কোনো বস্তু তাৰ ঘৰত নাই। পাৰিলে ৰাইজে তেওঁক চলায়। কিন্তু সেই আজি আমাৰ এনেকুৱা এটা দুখ লাগিছে, যি মানুহবিলাকে এই লাইনবিলাক এনেকুৱা টানে,
সেই মানুহবিলাকে দায়িত্বহীন নেকি, সেই মানুহবিলাকে এই বস্তুবিলাক নাচায় নেকি, সেই বস্তুটোৰ কাৰণে আমাৰ যে লগা হৈছে এই ল'ৰাটো কেনেকৈ চলিব, ঘৰত একোই নাই, তাৰ সেই ল'ৰাৰ যিটো ডাঙৰ ল'ৰা আছে সি আপোনাৰ কথা ক'ব নোৱাৰে, কাম বন কৰিব নোৱাৰে, ৰাইজৰ মানুহে তেওঁলোকক মানে সঁহাৰি দি কিনে চলাই আছে, মানুহৰ খেতি আধি লৈ সি চলি আছে। আজি আমাৰ এটা আৱেগ আপোনালোকৰ জৰিয়তে মই এই যি লাইনটো যে আছে এই লাইনটো পালে আপোনালোকে দেখাব, এই লাইনত একেবাৰে একোই নাই, গোটেইখিনি একদম চিঙি ফিঙি আছে, এই লাইনটো এনেকৈ ৰাখি নেকি। গতিকে মই আপোনালোকৰ ওচৰত মানে কৰজোৰি মিনতি কৰিছো, আমাৰ আৰক্ষী বিষয়া আহিব, তেওঁলোককো আমি জনাই থম এইখিনিৰ মাজত আপোনালোকৰ জৰিয়তে, যাতে উচিত বা ন্যায় যিটো আপোনালোকে হয়তো দিব লাগে সেই বস্তুটো আপোনালোকে দিব লাগে, এইটো আমাৰ অনুৰোধ আপোনালোকৰ ওচৰত, কাৰণ চলাব লাগে একোই নাই, এইখিনি মোৰ কথা। আৰু ৰাইজৰ মুখত আমি হয়তো ইমান নাজানো, আমি ঘৰতে নাথাকো, ৰাইজেও বোলে কিছুমান মানুহে এইটো ৱাৰ্ণিঙো দিছে এই লাইনটোৰ বিষয়ে, যে তোমালোকৰ লাইনটো অলপ ওপৰত দিব লাগে, অলপ ভালকে ৰাখিব লাগে, কিয় ৰখা নাই সেই কথাখিনি গুৰুত্ব দিয়া নাই কিয়, এই কথাখিনি মোৰ লগা হৈছে। তাৰমানে এটা দুখৰ বিষয় কি জানে, আজি ইমান ডাঙৰ দুৰ্ঘটনাটো যিটো ল'ৰাৰ হৈছে, এই ল'ৰাটো একদম নিম্ন শ্ৰেণীৰ ল'ৰা, আদি ভাগি লৈ কাবাৰ খেতি এইটো খেতি কৰি খায়, সি চলব লগা এনেকুৱা কোনো বস্তু তাৰ ঘৰত নাই, পাৰিলে ৰাইজে তেওঁক চলায়। কিন্তু সেই আজি আমাৰ এনেকুৱা এটা দুখ লাগিছে, যি মানুহবিলাকে এই লাইন বিলাক এনেকুৱা টানে, সেই মানুহবিলাকে দায়িত্বহীন নেকি, সেই মানুহবিলাকে এই বস্তুবিলাক নাচায় নেকি, সেই বস্তুটোৰ কাৰণে আমাৰ যে লগা হৈছে এই ল'ৰাটো কেনেকৈ চলিব, ঘৰত একোই নাই, তাৰ সেই ল'ৰাৰ যিটো ডাঙৰ ল'ৰা আছে সি আপোনাৰ কথা ক'ব নোৱাৰে, কাম বন কৰিব নোৱাৰে, ৰাইজৰ মানুহে তেওঁলোকক মানে সঁহাৰি দি কিনে চলাই আছে, মানুহৰ খেতি আধি লৈ সি চলি আছে। আজি আমাৰ এটা আৱেগ আপোনালোকৰ জৰিয়তে মই এই যি লাইনটো যে আছে এই লাইনটো পালে আপোনালোকে দেখাব, এই লাইনত একেবাৰে একোই নাই, গোটেইখিনি একদম চিঙি ফিঙি আছে, এই লাইনটো এনেকৈ ৰাখি নেকি। গতিকে মই আপোনালোকৰ ওচৰত মানে কৰজোৰি মিনতি কৰিছো, আমাৰ আৰক্ষী বিষয়া আহিব, তেওঁলোককো আমি জনাই থম এইখিনিৰ মাজত আপোনালোকৰ জৰিয়তে, যাতে উচিত বা ন্যায় যিটো আপোনালোকে হয়তো দিব লাগে সেই বস্তুটো আপোনালোকে দিব লাগে, এইটো আমাৰ অনুৰোধ আপোনালোকৰ ওচৰত, কাৰণ চলাব লাগে একোই নাই, এইখিনি মোৰ কথা। আৰু ৰাইজৰ মুখত আমি হয়তো ইমান নাজানো, আমি ঘৰতে নাথাকো, ৰাইজেও বোলে কিছুমান মানুহে এইটো ৱাৰ্ণিঙো দিছে এই লাইনটোৰ বিষয়ে, যে তোমালোকৰ লাইনটো অলপ ওপৰত দিব লাগে, অলপ ভালকে ৰাখিব লাগে, কিয় ৰখা নাই সেই কথাখিনি গুৰুত্ব দিয়া নাই কিয়, এই কথাখিনি মোৰ লগা হৈছে। তাৰমানে এটা দুখৰ বিষয় কি জানে, আজি ইমান ডাঙৰ দুৰ্ঘটনাটো যিটো ল'ৰাৰ হৈছে, এই ল'ৰাটো একদম নিম্ন শ্ৰেণীৰ ল'ৰা, আদি ভাগি লৈ কাবাৰ খেতি এইটো খেতি কৰি খায়, সি চলব লগা এনেকুৱা কোনো বস্তু তাৰ ঘৰত নাই, পাৰিলে ৰাইজে তেওঁক চলায়। কিন্তু সেই আজি আমাৰ